আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। এই বিশেষ দিনটোতে এবিধ বিশেষ যন্ত্ৰৰ আৱিষ্কাৰ কলিয়াবৰত। চক এটিএম এণ্ড চক ডাষ্ট কালেক্টৰ নামৰ যন্ত্ৰৰ উদ্ভাৱন কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক চিৰঞ্জীৱ বেজবৰুৱাৰ। কলেজ স্কুল শিক্ষানুষ্ঠানৰ ব্লেকবোৰ্ডত লিখিবলৈ ব্যৱহাৰ কৰা চক পেন্সিল থিতাতে বৰ্ডৰ কাষত পাবলৈ এই যন্ত্ৰৰ উদ্ভাৱন। সুইচ টিপি দিলেই এটিএমৰ পইচা ওলোৱাৰ দৰে ওলাব চক পেন্সিল, য'ত চক পেন্সিল কাৰ্যালয়ৰ পৰা কঢ়িয়াই থকাৰ প্ৰয়োজন নাথাকিব। ইয়াৰ লগতে এই যন্ত্ৰত সংযোগ হৈ আছে ডাষ্ট কালেক্টৰ, অৰ্থাৎ ডাষ্টাৰেৰে ব্লেকবোৰ্ড চাফা কৰোঁতে যি চকৰ গুড়া জমা হয় সেই ডাষ্টাৰ এই যন্ত্ৰত ভৰাই দিয়াৰ লগে লগে চাফা হৈ যাব। পেলনীয়া গুড়াখিনিৰে পুনৰ ব্যৱহাৰযুক্ত নতুন চক পেন্সিল নিৰ্মাণ কৰিব পৰা যাব। এই যন্ত্ৰৰ আৱিষ্কাৰে শিক্ষানুষ্ঠানলৈ আনিছে আশাৰ ৰেঙনি। আজি নেশ্যনেল ছায়েন্স ডে আৰু ইয়াৰ থিমটো হ'ল এম্পাৱাৰিং ইউথ ফৰ গ্ল'বেল লিডাৰশ্বিপ ইন ছায়েন্স এণ্ড টেকন'লজি। সেই থিমটোৱে এটা কথা বুলাইছে, তাত শব্দটো আছে ইন'ভেশ্যন। ইন'ভেশ্যন আমি যদি আৱিষ্কাৰ বা উদ্ভাৱন কৰোঁ তেতিয়াহ'লে ছায়েন্সৰ জ্ঞানটোৰ কোনো ভেলু থাকিব, সেইখিনি ষ্টুডেণ্টেই হওক বা কোনোবা ব্যক্তিয়ে হওক। তেতিয়া এটা কাম মই কৰি আছিলোঁ, সেই কামটো হ'ল প্ৰথমতে প্ৰব্লেমটো মই লক্ষ্য কৰিছিলোঁ যে ক্লাছৰুমত আমি যেতিয়া টিচিং কৰিবলৈ যাওঁ গোটেই ক্লাছৰুমটো চকৰ গুৰিয়ে লেতেৰা হৈ থাকে। আৰু এটা প্ৰব্লেম আমি পাওঁ, কেতিয়াবা আমি পাহৰি যাওঁ নিজে চক নিবলৈ, তেতিয়া আকৌ দৌৰ মাৰি ঘূৰি আহিবলগীয়া হয় আৰু ক্লাছৰ সময় লোকচান কৰা যায়। থাৰ্ড পইণ্টটো হ'ল যে গোটেই চকৰ গুৰিখিনি ৱেষ্টেজ যায়, কোনো কামত নাহে, সেইখিনি পেলাই দিয়া যায়। এই তিনিটা কথা ভাবি মই চালোঁ যে এটা মেচিন ক'ৰবাত পোৱা যায় নেকি। তেতিয়া গোটেই মই বেকগ্ৰাউণ্ড চেক কৰিলোঁ, এমাজনত চালোঁ, ফ্লিপকাৰ্টত চালোঁ, চবতে চালোঁ, বা কোনোবাই ৰিচাৰ্চ কৰিছে নেকি চালোঁ, দেখিলোঁ যে ক'তো এনেকুৱা ধৰণৰ মেচিন নাই আৱিষ্কাৰ হোৱা। মই তেতিয়া দেখিলোঁ যে এইটো আৱিষ্কাৰ কৰিব পাৰি। তাৰ লাষ্ট 6 বছৰমানৰ পৰা মই লাগি আছিলোঁ। প্ৰথমতে মই ইলেক্ট্ৰনিকেলি ট্ৰাই কৰিছিলোঁ, কিন্তু পিছত মই লক্ষ্য কৰিলোঁ যে কথাটো যদি কাৰেণ্ট নাথাকে তেতিয়া কি প্ৰব্লেম, কি হ'ব, সেইকাৰণে মেকানিকেল ফৰ্মত লৈ গুচি গ'লোঁ। কিন্তু এটা পাৰ্ট ইলেক্ট্ৰিকেল থাকি গ'ল তাৰ ভিতৰত। এই মেচিনটোৰ দুটা পাৰ্ট আছে। ফাৰ্ষ্ট পাৰ্টটো হ'ল চক লোডাৰ, যোনটো চক এটিএম বুলি মই নাম দিছোঁ। তাত আমি চক লোড কৰি দিব পাৰোঁ গোটেই বছৰটোৰ কাৰণে। এইটো সৰুকৈ বনাইছোঁ মই প্ৰটোটাইপ এটা, সেইকাৰণে ইয়াত এতিয়া অলপ চক লোড কৰিব পাৰি, কিন্তু ধুনীয়াকৈ মেচিনে বনালে ডাঙৰকৈ বনাব পৰা যায়। আৰু যেতিয়া ছুইচটো দিয়া যায় তেতিয়া চক ওলাই গুচি আহে, আৰু ওলাই অহাৰ পিছত আমি ব্যৱহাৰ কৰি লিখিব পাৰিম। লিখাৰ পিছত ডাষ্টাৰটোত যিটো চক লাগি থাকে সেই চকটো আমি ইয়াত এটা লগতে যন্ত্ৰ এটা আছে, তাত আমি ডাষ্টাৰটো ফিট কৰি দিব পাৰোঁ, আৰু সেইটো খুব স্পীডত ঘূৰে, আৰু ঘূৰাৰ লগে লগে সি কি কৰে, চকৰ ডাষ্টটো চেণ্ট্ৰিফিউগেল ফ'ৰ্চৰ কাৰণে ওলাই আহে। সেই ডাষ্টটো তলত কালেক্ট হয়, আৰু এই কালেক্ট হোৱা ডাষ্টটো আমি আকৌ পানীত মিক্স কৰি ৰিইউজ কৰি আমি আকৌ নতুন চক বনাব পাৰোঁ।